1 নম্বৰ অংকটো কৰিলোঁ 2ৰ 1 নম্বৰটো দিয়া আছে x + 11 = 5 ইয়াতে xটো ৰাখি দিলোঁ সমান চিন দিলোঁ 5 পাতিলোঁ সমান চিনৰ বাওঁফালে 11টো প্লাছত আছে সোঁফালে লৈছোঁ মাইনাছত আছে x পাতিলোঁ সমান চিন দিলোঁ 11 পৰা 5 বিয়োগ কৰিলে 6 থাকিব ডাঙৰ সংখ্যাৰ আগত মাইনাছ দিলোঁ তাৰপিছত 2 নম্বৰ অংকটো পাতোঁ কি আছে y - 3 = 1 এতিয়া yটো ৰাখি দিলোঁ সমান চিনৰ বাওঁফালে সমান চিনৰ সোঁফালে 1 আছে পাতিলোঁ সমান চিনৰ বাওঁফালে -3 আছে সোঁফালে লৈ যোৱাৰ লগে লগে প্লাছ চিন হৈ যাব 3টো y = 1 আৰু 3 যোগ কৰিলে 4 হ'ব তাৰপিছত 3 নম্বৰ অংকটো কৰিছোঁ যে 4 - x = 0 এতিয়া এই -xটো ৰাখি দিলোঁ 4টো সমান চিনৰ বাওঁফালে প্লাছ চিনত আছে সোঁফালে লৈ গ'লেও মাইনাছ চিনত হৈ গ'ল এই মাইনাছ কেঞ্চেল কৰি দিলে xৰ মান আমি 4 পালোঁ এতিয়া আমি 4 নম্বৰ অংকটো পাতিছোঁ যাতে আপোনালোকক দেখুওৱা হ'ব যে বিশেষকৈ 4 নম্বৰ অংকটো চাব পাৰিবা 15 + p = 9 এতিয়া p ৰাখি দিলোঁ 9টো আছে পাতিলোঁ সমান চিনৰ বাওঁফালে 15টো প্লাছত আছে সোঁফালে লৈ যোৱাৰ লগে লগে -15 হ'ব তাত p = 15 পৰা 9 বিয়োগ কৰিলে 6 থাকিব ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে ইয়াতো মাইনাছ চিনটো পৰিব এতিয়া আমি 5 নম্বৰ অংকটো পাতিছোঁ 5 নম্বৰটো পাতিছোঁ যে 2p = কি আছে 0 আছে 2p = 0 আছে p থাক এতিয়া pৰ লগত 2টো পূৰণ আছে সোঁফালে গ'লে 0 লগতেই হৰণ হ'ব অৰ্থাৎ p = 2 দি 0 হৰণ কৰিলে 0 পাম pৰ মান 0 পালোঁ 6 নম্বৰ অংকটো পাতিছোঁ 6 নম্বৰ অংকটোত কি দি আছে যে 3q = 12 এতিয়া q থাক সোঁফালে 12 আছে পাতিলোঁ এই qৰ লগত 3টো পূৰণে আছে সোঁফালে অনাৰ লগে লগে 12 লগত হৰণ হ'ব 3 12ৰ মাজত 4 বাৰ হৰণ যাব qৰ মান পালোঁ আমি 4 তাৰপিছত 7 নম্বৰ অংকটো পাতিছোঁ কি আছে 6r - 1 = 7 6r আছে পাতিলোঁ 7ৰ জেগাত 7 পাতিলোঁ সমান চিনৰ বাওঁফালে 1টো মাইনাছত আছে সোঁফালে লৈ গ'লে প্লাছ হৈ গ'ল 6r = 7 আৰু 1 যোগ কৰিলে 8 হ'ব r থাক r লগত 6টো সমান চিনৰ বাওঁফালে পূৰণ আছে সোঁফালে অনাৰ লগে লগে 8ৰ লগতে হৰণ হ'ব এতিয়া 2 দি যদি কাটাকাটি কৰোঁ 2 6 3 বাৰ 2 8 4 বাৰ এতিয়া rৰ মান পালোঁ 4/3 এতিয়া তোমালোকে PDF-খন ৰখাই লিখি ল'বা তাৰপিছত আমি 8 নম্বৰ অংকটো কৰিছোঁ চোৱা তোমালোকে 8 নম্বৰত দিয়া আছে যে 2 - 7z = 16 -7z থাক 16 আছে পাতিছোঁ এই 2টো সমান চিনৰ বাওঁফালে প্লাছত আছে সোঁফালে লৈছোঁ মাইনাছত হ'ব এতিয়া -7z পাতিলোঁ 16ৰ পৰা 2 বিয়োগ কৰা 16ৰ পৰা 2 বিয়োগ কৰিলে 14 থাকিব এতিয়া z থাক zৰ লগত -7টো পূৰণে আছে সোঁফালে আনিলে 14ৰ লগতেই হৰণ হ'ব এতিয়া এই যে 7 পাতিলোঁ 7ৰ লগত মাইনাছ চিন আছে এই মাইনাছটো ওপৰত উঠাই দিলোঁ 14ৰ লগত গৈ মাইনাছ হ'ল এতিয়া জেডৰ জেগাত z পাতিলোঁ 7 14ৰ ভিতৰত 2 বাৰ অৰ্থাৎ zৰ মান -2 বাৰ একেদৰে 9 নম্বৰ অংকটো আমি কৰিছোঁ চোৱা 9 নম্বৰ অংকটো কি দিয়া আছে x/7 + 5 = 0 এই অংকটো চাই লোৱা এই 5ৰ তলত মনে মনে 1 আছে 7 আৰু 1ৰ লসাগু 7 7 হাতত 1 বাৰ 1 দি x পূৰণ কৰিলে x প্লাছ 1 হাতত 7 বাৰ 7 দি 5 পূৰণ কৰিলে 35 = 0 আছে পাতিলোঁ এতিয়া এই 0ৰ তলত মনে মনে 1 আছে 1 দি ওপৰৰখিনি পূৰণ কৰিলে ওপৰৰ এইখিনি হ'ব
হাতেদি শূন্য পূৰণ কৰিলে শূন্যই হ'ব। এক্স থাক, এক্সৰ লগত 35 প্লাছ আছে, সোঁফালে গ'লে মাইনাছ হ'ব। এইটো হ'ল এক্সৰ মান -35। তাৰপিছত 10 নম্বৰ অংকটো তোমালোক চোৱা। 10 নম্বৰ অংকটোত কি কৰা আছে, y/3 -1/6 = 0। তাৰপিছত এই 3 আৰু 6 লসাগু লোৱা। 3 আৰু 6 লসাগু 6, 3 6 হৰণ যায় 2 বাৰ, 2 দি y পূৰণ কৰা, 2y6 মাইনাছ 6 6 একবাৰ 1 দি 1 পূৰণ কৰা 1 = 0। এতিয়া এই 0 তলত মনে মনে 1 আছে। এতিয়া বজ্ৰ পূৰণ কৰা, এই 1 দি ওপৰৰখিনি পূৰণ কৰিলে এইখিনি হ'ব, 0 দি 6 পূৰণ কৰিলে 0 হ'ব। এতিয়া 2y6 থাক, 1টো সমাচিহ্ন বাওঁফালে মাইনাছত আছে, সোঁফালে গ'লে প্লাছ হ'ব। y থাক, y লগত 2টো পূৰণ আছে, সোঁফালে আনিলে হৰণ হ'ব। গতিকে আৰু দুটা অংক আছে। 11 নম্বৰ অংকটো চোৱা, কি আছে যে 2z/5 + 2y3 = 2। এতিয়া এই 5 আৰু 3 লসাগু লোৱা 15 হ'ব। 5 15 3 বাৰ, 3 দি 2z পূৰণ কৰিলে 6z হ'ব, প্লাছ 3 15 5 বাৰ, 5 দি 2 পূৰণ কৰিলে 10 = 2। বজ্ৰ পূৰণ কৰা, 1 দি ওপৰৰখিনি পূৰণ কৰিলে এইখিনি হ'ব 6z + 10 = 2 দি 15 পূৰণ কৰিলে 30 হ'ব। তাৰপিছত 6z পাতা, এতিয়া চোৱা সোঁফালে 30 আছে পাতিলা, 10টো এইফালে প্লাছ আছে, সোঁফালে ল'লে মাইনাছ হ'ব। 6z = 30ৰ পৰা 10 বিয়োগ কৰিলে 20 থাকিব। এতিয়া z থাক, জেডৰ লগত 6টো পূৰণ আছে, সোঁফালে আনিলে 20ৰ লগত আহিলে হৰণ হ'ব। এতিয়া 2 দি কাটিব পাৰা, 2 6 3 বাৰ, 2 20 10 বাৰ। এতিয়া z = কি পালা 10/3। তাৰপিছত তোমালোকে এই 12 নম্বৰ অংকটো চোৱা। 12 নম্বৰ অংকটো কি দি আছে, 12 নম্বৰ অংকটো খেল কৰা, 3/7y - 5/4 = 2/3। এইটো মন দিয়া, কি কৰোঁ এতিয়া, এই 3 দি y পূৰণ কৰা, 3y, y তলত 7 আছে পাতা, মাইনাছ তোমাৰ 5/4 পাতিলা = 2/3 পাতিলা। এতিয়া 4 আৰু 7ৰ লসাগু 28 হ'ব। 7 28ত 4 বাৰ, 4 দি 3y পূৰণ কৰিলে 12y হ'ব পাতা। 4 28ত 7 বাৰ, 7 দি 5 পূৰণ কৰিলে 35 = 2/3। এতিয়া তুমি বজ্ৰ পূৰণ কৰা, 3 দি 12y পূৰণ কৰা, 36y হ'ব, মাইনাছ 3 দি 35 পূৰণ কৰা, 3 5 গুণ 15 5 7 1, 3 3 গুণ 9 10, 105 হ'ল। এতিয়া 2 দি 28 পূৰণ কৰা, 2 8 গুণ 16 6 7 1, 2 2 4 5। তাৰপিছত চোৱা 36y পাতিলা, 56 পাতা, সোঁফালে দি আছে পাতা, 105টো সমাচিহ্নৰ বাওঁফালে মাইনাছত দি আছে, সোঁফালে লৈ যোৱা প্লাছত হৈ যাব। 36y = এই দুটা প্লাছ কৰি দিয়া, 5 আৰু 6 যোগ কৰিলে 11 1 7 1, 0 আৰু 5 আৰু 7 1 6, আৰু আমাৰ ইয়াতে দি আছে 1। তাত আমি এইফালে যোগ কৰিছোঁ, আমাৰ 105 আৰু 56 161/36 এইখিনি তোমালোকে পাতিব পাৰা, বাছ হৈ গ'ল। গতিকে তোমালোকে এইটো ভিডিঅ'খন স্কিপ নকৰাকৈ তোমালোকে ভালদৰে অংকখিনি বুজি ল'ব পাৰা, আৰু তোমালোক অংকখিনি নিজৰ নিজৰ বহীত কৰি ল'ব পাৰা। গতিকে ভিডিঅ'খন যদি চাই তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা।